কিছু সময় প্ৰথমতে ক'ব লাগে যে তেখেতৰ সম্পত্তি কি কি আছে প্ৰথমতে ক'ব লাগে। আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতৰ সম্পত্তিবিলাক ৰাজহুৱা হ'ব। এতিয়া তেখেতে কৈছে যে নিউজ লাইভটো ৰাজহুৱা হ'ব। কিন্তু মই সুধিব খুজিছোঁ যে মই তেখেতক সুধিব খুজিছোঁ যে নিউজ লাইভৰ লগতে তেখেতৰতো আৰু বহুত চেনেল আছে। নিউজ লাইভ আছে, টাইনেট আছে, নৰ্থ ইষ্ট লাইভ আছে, নিয়মীয়া বাৰ্তা পেপাৰখন আছে, ৰামধেনু চেনেল আছে, ৰং চেনেল আছে, আইনা আলোচনী আছে। এই আটাইবিলাক সংবাদ মাধ্যম ৰাজহুৱা হ'বলৈ নহ'ব। এইবাৰ এই আটাইবিলাক কোঅপাৰেটিভ ছ'চাইটিলৈ যাবনে নাযাব প্ৰথম কথা। অকল মই সংবাদ মাধ্যমৰ কথা কৈ আছোঁ। তাৰপাছত তেখেতে কৈ আছে যে কাঞ্চনজুৰি বাগিচা আৰু তাৰ ৰিজৰ্ট ৰাজহুৱা। মই জনামতে অকল কাঞ্চনজুৰি বাগিচা নহয়, এই মুহূৰ্তত তেখেতৰ নামত থকা, তেখেতৰ পৰিয়ালৰ নামত থকা 3খন বাগিচা আমি নাম জানো। তিনিচুকীয়াৰ চানমাৰী বাগিচা, সৰুপথাৰৰ ৰাধাকৃষ্ণ বাগিচা, তাৰপাছত আপোনাৰ কাঞ্চনজুৰি বাগিচা আৰু ধেৰ বাগিচা আছে দেই। এই 3খন বাগিচা ৰাজহুৱা হ'ব নহয়, সেইটো 2 নম্বৰ কথা। 3 নম্বৰ, তেখেতে কৈছে যে গ্ৰীণ পানী ৰিজৰ্ট এইটো ৰাজহুৱা হ'ব। তেখেতে অকল পানী ৰিজৰ্টেই আছে নে অসম আৰু ভাৰতবৰ্ষৰ বেলেগ বেলেগ ঠাইত তেখেতৰ আৰু বহুত ৰিজৰ্ট আছে? মইতো শুনিছোঁ যে মেঘালয়ৰ পিনৰ তেওঁলোকে ৰিজৰ্ট বনোৱা ডাঙৰ ফাৰ্ম হাউচ আৰু ৰিজৰ্ট বনোৱা কাম আৰম্ভ কৰিছে। মইতো শুনিছোঁ যে তেখেতৰ উৰিষ্যাতো তেনেকুৱা ধৰণৰ বহুত কিবা কিবি আছে। মইতো কোৱা নাই, এতিয়ালৈকে সম্পত্তিৰ তালিকাটো মই দিয়া নাই, দি দিম। আমাৰ হাতত আছে তেনেকুৱা তেখেতৰ সম্পত্তিৰ তালিকা আমাৰ হাতত আছে, দি দিম। অন্যাৰ স্কুলৰ কথা কৈছিলে, অন্যাৰ স্কুল তেখেতে কৈছে যে জুৰুডৰ কোটিটকীয়া মাটি, জুৰুডৰ যিটো মাটি, সেই মাটিটো শিৱ মন্দিৰলৈ কি বনাম বুলি কৈছে, হয়নে? তাৰপিছত আপোনাৰ তেখেতে কৈছে যে আমাৰ এইটো কি কয় আপোনাৰ গণেশগুৰি সিফালে এডোখৰ কি বুলি কয় অগ্ৰদূত যে আছে, সেই ঠাইখিনি মাটিখিনি তেওঁ ৰাজহুৱা কৰিছোঁ বুলি কৈছে, মন্দিৰত দি দিছোঁ বুলি কৈছে। তো তেনেকৈ মই শুনিছোঁ তেখেতৰ উজান বজাৰতো মাটি লৈছে আৰু গুৱাহাটীৰ বিভিন্ন ঠাই একদম নিউজ লাইভৰ ওচৰে পাজৰে ধেৰ মাটি লৈছে। আৰু মই তালিকাখন দি দিব খোজা নাই, যিখিনি মানুহে জানে অকলে সেইকেইটা কথাই কৈ আছোঁ। মই সেই আটাইবিলাক প্ৰথম কথা, অসমৰ মুখ্যমন্ত্ৰীয়ে এই সম্পত্তিবিলাক ৰাজহুৱা হ'ব বুলি কোৱাৰ আগতে অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ কি কি সম্পত্তি আছে তেওঁ সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰে। তেখেতৰ পুত্ৰ আৰু তেখেতৰ পৰিয়াল, তেখেতৰ মাতৃৰ, তেখেতৰ পত্নীৰ নামত কিমানটা কোম্পানী আছে সেইটো ৰাজহুৱা কৰি দিয়ক। মুঠ কোম্পানী কেইটা আছে সেইটো ৰাজহুৱা কৰি দিয়ক। দিল্লীত তেওঁ কেইটা ঘৰ আছে সেইটো ৰাজহুৱা কৰি দিয়ক। এইবিলাক ৰাজহুৱা কৰি দিয়াৰ পাছত তাৰপাছত তেওঁ কোনদিনা এই গোটেইবিলাক সম্পত্তি মানুহৰ নামত উইল কৰি দিব, এইটোতো তেওঁকতো আমি বিশ্বাস নকৰোঁ। মই জনামতে কাজিৰঙাত তেওঁ ঢেৰ মাটি আছে। আপোনালোকে নিশ্চয় জানে যে এবাৰ কাজিৰঙাৰ কহৰাৰ 11 বিঘা মাটি তেখেতে বোকাখাটৰ SDO অফিচৰ পৰা চৰকাৰী মাটি এলটমেণ্ট লৈছিলে। মই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক হিচাপে। তেতিয়া তেখেতে সেই 11 বিঘা মাটি আকৌ চৰকাৰক ঘূৰাই দিছিলে। এতিয়া কিন্তু তেওঁ 8খনৰ মাটিখিনিও কিনিলে আৰু তাৰ সেই 11 বিঘা মাটিও এতিয়া পূৰা বাউণ্ডেৰী মাৰি লৈছে। মইতো জানো সেইডোখৰতে আমাৰ কাজিৰঙা অৰ্কিড পাৰ্ক আছে, একদম কাষতে। সেই চৰকাৰী মাটিখিনি আকৌ তেওঁ কিন্তু দখল কৰি লৈছে। এইবিলাক ঘূৰাই দিব লাগে, এইবিলাক ৰাজহুৱা হ'ব নালাগে। তেওঁ সম্পূৰ্ণ সম্পত্তিৰ তালিকাখন প্ৰথমতে ৰাজহুৱা কৰক আৰু ৰাজহুৱা কৰি কেতিয়াৰ ভিতৰত তেওঁ এইবিলাক সম্পত্তি ৰাজহুৱা কৰিব। মই আশা কৰোঁ যে অহা এসপ্তাহৰ ভিতৰত, অহা 22 তাৰিখৰ দিনা অসম বিধানসভাৰ অধিৱেশন হ'ব। তাৰ আগতে তেখেতৰ পৰিয়ালৰ সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰক আৰু সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰি সেই সম্পত্তিৰ তালিকাবিলাক কাৰ নামত এইবিলাক উইল কৰিব, সেই উইলখন অহা 22 তাৰিখৰ ভিতৰত তেওঁ সম্পূৰ্ণ কৰক আৰু সেই উইলৰ কপিটো তেওঁৰ নিউজ লাইভ চেনেলৰ জৰিয়তে এবাৰ দেখুৱাই দিয়ক অসমৰ মানুহক আৰু সেইটো এবাৰ সাংবাদিকবিলাকৰ মাজত বিলাই দিয়ক। আমিও RTI কৰি তাৰ কপি এটা লৈ ল'ম আৰু লৈ লোৱাৰ পাছত সেই সম্পত্তিবিলাক তেওঁৰ পৰিয়াল থকালৈকে বাৰু বুক কৰি থাকক, তাৰপাছত এইবিলাক আমি চব ৰাজহুৱা কৰিম।